Hello students, today we are going to discuss the part 4 of the advances of Toto, which is a chapter of class 9 from the book Moments. A great treat for Toto during cold winter evenings was the large bowl of warm water given him by grandmother for his bath. He would cunningly test the temperature with his hand, then gradually step into the bath. First one foot, then the other, as he had seen me doing, until he was into the water up to his neck. Once comfortable, he would take the soap in his hands or feet and rub himself all over. Totor karone ki kora hoisile, grandmother ki diye for his bath ta gা ধুবৰ karone ki disile winter seasonot mane jenekwa cold thanda season bilakot ki korisile eta large bowl of water eta dangor mane pani গৰম কৰি এটা ডাঙৰ বাউলত পানী গৰম কৰি তাক গা ধুবৰ কাৰণে দিছিল he would cunningly test the temperature with his hand he কি কৰিছিল প্ৰথমতে cunningly মানে খুব দুষ্টামি কামবিলাক হি বেছিকে কৰিছিল গতিকে হি প্ৰথমতে কি কৰিছিল হাতেৰে টেম্পাৰেচাৰটো চাইছিল তাৰ পাছত কি কৰে then gradually step into the bath first one foot প্ৰথমতে এখন ভৰি দিব তাৰ পাছত কি কৰিব then the other as he had seen me doing মানে ৰাইটাৰজনে একচুয়ালি তেনেকুৱা কৰিছিল আৰু সেই কামটো তেওঁ ৰাইটাৰজনৰ তেনেকুৱা ধৰণৰ এক্টিভিটিজ বিলাক নটিস কৰি আছিল আৰু হিও সেইবিলাক ফলো কৰিছিল আৰু যেতিয়া গম পায় যে নাই পানীখিনি তাৰ মানে ঠাণ্ডা কভাৰ আপ কৰিব পৰাকে মানে হে পানীখিনি গৰম হৈছে গতিকে তেতিয়া হি কি কৰিব যেতিয়া হি কমফৰ্টেবল ফিল কৰে খুব মানে ভাল ফিল কৰে তেতিয়া হি গুটেই বডিটোৱে পানীখিনিৰ হুমুৱাই দিছিল আৰু তাৰ পাছত কি কৰিছিল হি would take the soap in his hands or feet হাতত বা ফিটত সোপ দখৰ লৈ সাবন দখৰ লৈ and rub himself all over আৰু গুটেই বডিটোতে তাৰ পাছত কি কৰিছিল সোপখিনি খহিছিল গাটো ধুবৰ কাৰণে When the water became cold, he would get out and ran as quickly as he could to the kitchen fire in order to dry himself. If anyone laughed at him during this performance, Toto's feelings would be hurt and he would refuse to go on with his bath. One day, Toto nearly succeeded in boiling himself alive. যেতিয়া পানীখিনি ঠাণ্ডা হৈ যায় মানে অলপ দেৰি পানীখিনিত গা ধুই থকাৰ পাছত এটা সময় পানীখিনি ঠাণ্ডা হৈ যায় তেতিয়া কি কৰিছিল টটোৱে he would get out and ran as quickly as he could to the kitchen fire in order to dry himself নিজকে শুকুৱাবৰ কাৰণে কিচেনত যিখিনি ফায়াৰ আছিল জুই কৰবাত জ্বলাই থোৱা থাকিলে কিচেনৰ তালৈ গৈছিল যাতে তাৰ নিজকে শুকুৱাব পাৰে আৰু যদি কোনোবাই তাৰ এইটো পাৰফৰমেন্সত হাঁহে তেতিয়া হি তাৰ ফিলিংস হাৰ্ট হয় মানে দুখ পায় মনতে আৰু নেক্সট টাইম আৰু গা ধুবলে হি ৰিফিউজ কৰে মানে গা নুধুৱে বুলি কৈছে one day Toto nearly succeeded in boiling himself alive এদিন কি হৈছিল তাৰ এটা কাহিনী কথা কোৱা হৈছে এতিয়া হি boiling himself alive মানে এটা এনেকুৱা এটা কাণ্ড কৰিছিল যিটো কাণ্ডত কি হৈছিল হি নিজকে নিজেই জ্বলাই পেলাবলৈ সক্ষম হৈছিল A large kitchen kettle had been left on the fire to boil for tea, and Toto, finding himself with nothing better to do, decided to remove the lid. Finding the water just warm enough for a bath, he got in with his head sticking out from the open kettle. This was just fine for a while, until the water began to boil. Toto then raised himself a little, but finding it cold outside, sat down again. He continued hopping up and down for some time, until grandmother arrived and hauled him, half-boiled, out of the kettle. এদিন কি কৰিছিলে কিচেনত এটা ডাঙৰ কেটল এটা তাত বইল মানে পানী গৰম কৰি চাহৰ কাৰণে পানী গৰম কৰি আছিল আৰু টটোই কি কৰিলে ফাইন্ডিং হিমসেলফ উইথ নাথিং বেটাৰ টু ডু মানে হি একো কাম কৰিবলৈ বিচাৰি পোৱা নাছিল আৰু তেওঁ কি ডিসাইড কৰিলে হি ডিসাইডেড টু ৰিমুভ দ্য লিড
লিডখন অৰ্থাৎ কেটেলৰ যিখন ঢাকনি আছিলে কেটলিটোৰ যিখন ঢাকনি আছিল সেইখন সি আঁতৰাবলৈ চেষ্টা কৰিলে আঁতৰাই কি গম পালে ফাইণ্ডিং দ্য ৱাটাৰ জাষ্ট ৱাৰ্ম ইনাফ ফৰ এ বাথ তাক গা ধুবলৈ যেনেকৈ গৰম পানী দিয়া হয় সেই তেনেকুৱাই ঠিক একেধৰণৰ গৰম আছিলে পানীখিনি আৰু সেইকাৰণে সি কি কৰিলে হি গট ইন উইথ হিজ হেড ষ্টিকিং আউট ফ্ৰম দ্য অপেন কেটল কেটেলটোৰ পৰা জাষ্ট মূৰটো উলিয়াই বাকী হোল বডি তাৰ কি কৰিলে কেটেলটোৰ ভিতৰত সোমোৱাই দিলে দিছ ৱাজ জাষ্ট ফাইন ফৰ এ ৱাইল আনটিল দ্য ৱাটাৰ বিগেন টু বইল যিহেতু কেটেলটো ক'ত আছিল গৰম কৰি থকা যিটো ষ্টোভ তাৰ ওপৰত আছিলে গতিকে পানীখিনি গৰম হৈ গৈ আছিল আৰু লাহে লাহে পানীখিনি গৰম বেছি হ'বলৈ ধৰোঁতে তেতিয়ালৈকে সি সোমাই আছিলে মানে পানীখিনি গৰম বইল হোৱালৈকে সি তাৰ ভিতৰত সোমাই আছিল Toto then raised himself a little but finding it cold outside sat down again তাত সি বহি মানে আৰাম পাই আছিলে কিন্তু যেতিয়া দেখিলে যে পানীখিনি বেছি গৰম হৈছে তেতিয়া সি কি কৰিবলৈ ট্ৰাই কৰিছিল বাহিৰলৈ ওলাবলৈ ট্ৰাই কৰিছিল কিন্তু বাহিৰত সি কি গম পালে যে বাহিৰত বহুত ঠাণ্ডা যেহেতু উইন্টাৰ সিজন গতিকে বাহিৰত ঠাণ্ডা আছিলে সেইকাৰণে সি কি ডিসাইড কৰিলে সেই কেটেলটোৰ ভিতৰতে সোমাই থাকিবলৈ ডিসাইড কৰিলে কিন্তু যেতিয়া সি ভিতৰত সোমালে অলৰেডি পানীখিনি বইল হৈ গৈছিল সেইকাৰণে সি কি হৈছিলে হি কন্টিনিউড হোপিং আপ এণ্ড ডাউন ফৰ সাম টাইম মানে যেতিয়া পানী গৰম হৈ গ'লে বইল হোৱাৰ পাছত যেনেকৈ বকবকাই থাকে তেনেকৈ যেতিয়া সি টোটোৰ ভিতৰত সোমাই আছিল উতলা পানীখিনিৰ ওপৰত তেতিয়া কি হৈছিলে টোটোৰ লগত টোটো মানে তাতে কি হৈছিল জাম্প কৰি আছিলে হপিং আপ এণ্ড ডাউন মানে আপ ডাউন হৈ থকা নিচিনাকৈ সি তাৰ ভিতৰত জাম্প কৰি আছিল অলপ সময়ৰ কাৰণে আৰু যেতিয়া গ্ৰেণ্ডমাদাৰে আহি দেখিলে তাক হাফ বইল অৱস্থাত তেতিয়া কি কৰিলে গ্ৰেণ্ডমাদাৰে হল্ড হিম মানে হৈছে পুলড হিম আউট তাৰ পৰা উলিয়াই আনিলে আৰু তেতিয়ালৈকে সি অলৰেডি হাফ বইল হৈ গৈছিল If there is a part of the brain specially devoted to mischief, that part was largely developed in Toto. He was always tearing things to pieces. Whenever one of my aunts came near him, he made every effort to get hold of her dress and tear a hole in it. আমি অলৰেডি ষ্টৰিটোত গম পাইছোঁ যে টোটো কিমান উৎপতীয়া আছিল কিমান দুষ্টামি কামবোৰ কৰিছিলে আৰু কেনেকৈ ঠগবাজি কৰি ভাল পাইছিল গতিকে কৈছে যে ইফ দেৰ ইজ এ পাৰ্ট অফ দ্য ব্ৰেইন স্পেচিয়েলি ডেভটেড টু মিসচিফ ডেট পাৰ্ট ৱাজ লাৰ্জলি ডেভেলপড ইন টোটো মানে টোটোৰ ক্ষেত্ৰত সেই পাৰ্টটো যিটো পাৰ্টে মিসচিফ বা মানে আনক মানে ধোকা দিয়াৰ নিচিনা কাম কৰিব পাৰে তেনেকুৱা পাৰ্টটো টোটোৰ ক্ষেত্ৰত ভালকৈ ডেভেলপ হৈছে বুলি ৰাইটাৰজনে কৈছে He was always tearing things to pieces মানে যিকোনো বস্তু ভাঙি নষ্ট কৰি সি ভাল পাইছিল Whenever one of my aunts came near him he made every effort to get hold of her dress and tear a hole in it মানে যদি কোনোবা ৰাইটাৰজনৰ আন্ট আহিছিল ঘৰলৈ মাহী পেহী খুৰী কোনোবা যদি আহে তেতিয়া তেওঁ কি কৰিছিলে He made every effort to get hold of her dress মানে ড্ৰেছটো টানি সেইখিনি কি কৰিছিলে ফুটা কৰি বা তেনেকুৱা ধৰণৰ কিবা ফালি মেলি ভাল পাইছিল এনেকুৱা কামবিলাক কৰি টোটোই খুব আনন্দ লভিছিল One day in lunch time a large dish of pulao stood in the center of the dining table we entered the room to find Toto stuffing himself with rice My grandmother screamed and Toto threw a plate at her. One of my aunts rushed forward and received a glass of water in the face. When grandmother arrived, Toto picked up the dish of the pulao and made his exit through a window. We found him in the branches of the jackfruit tree. The dish still in his arms. He remained there all afternoon. My grandmother screamed and Toto threw a plate at her. মানে প্লেট এখন টোটোৱে কি কৰিছিলে তেওঁৰ গালৈ দলিয়াই দিছিল যেতিয়া আনতে গৈছিল তাৰ ওচৰলৈ তেতিয়া কি পাইছিলে ৰিচিভড এ গ্লাছ অফ ৱাটাৰ ইন দ্য ফেচ মানে তেওঁ আনগৰাকীৰ মুখলৈ কি কৰিছিলে এ গ্লাছ অফ ৱাটাৰ মানে পানী এগিলাছ দলিয়াই দিছিল When grandfather arrived, Toto picked up the dish of pulao and made his exit through a window. মানে গ্ৰেণ্ডফাদাৰ অহা দেখি টোটোৱে কি কৰিছিলে এখন খিৰিকীৰে পলাই গৈছিল আৰু তাক ক'ত গৈ দেখিছিলে We found him in the branches of the jackfruit tree. কঁঠাল গছ এজোপাত কি কৰিছিলে সি The dish still in his arms. তাৰ হাতত অলৰেডি সেই ডিছখন আছিল তাতে সি তেতিয়াও কি কৰিছিলে খাই আছিল আৰু he remained there all afternoon গোটেই দুপৰীয়াটো সি তাতেই থাকিলে
eating slowly through the rice, determined on finishing every grain. And then, in order to spite grandmother, who had screamed at him, he threw the dish down from the tree and chattered with delight when it broke into 100 pieces. মানে কি হৈছিল যে তেতিয়াও হি ৰাইচখিনি খাই আছিল আৰামছে হি তাৰ গছৰ ওপৰত বহি ৰাইচ খাই আছিল আৰু এভৰি গ্ৰেইন ফিনিছ কৰাৰ ডিটাৰমিনেশ্যনত থকা নিচিনাকৈ মানে এটা এটা ভাত হি শেষ কৰিছিল এণ্ড দেন ইন অৰ্ডাৰ টু স্পাইট গ্ৰেণ্ড মাদাৰ হু হেড স্ক্ৰিমড এট হিম মানে গ্ৰেণ্ড মাদাৰে কি কৰিছিলে চিঞৰি দিছিলে সেইকাৰণেহে ঘৰৰ বাকী মানুহবিলাকে আচলতে তাৰ কাণ্ড কাৰখানাবিলাক গম পাই গৈছিল গ্ৰেণ্ড মাদাৰ নহা হ'লেতো সি আৰামছে খাই থাকিব পাৰিলে হয় গতিকে গ্ৰেণ্ড মাদাৰৰ ওপৰত মানে তাৰ এটা গ্ৰাজ আছিলে মানে খং উঠি আছিলে গতিকে গ্ৰেণ্ড মাদাৰৰ হাৰ্ট কৰিব বিচাৰিছিল যেতিয়া তাৰ খাই হৈ যোৱাৰ পাছত কি কৰিছিলে হি থ্ৰিউ দ্য ডিছ ডাউন ফ্ৰম দ্য ট্ৰী মানে গছৰ ওপৰৰ পৰা জেকফ্ৰুট গছ এজোপা যথেষ্ট ওখ হয় আৰু সেই গছজোপাৰ পৰা কি কৰিছিলে সেই ডিছখন এৰি দিছিল আৰু তলত পৰি গৈছিল দ্য এনচেটাৰ্ড উইথ ডিলাইট ৱেন ইট ব্ৰক ইনটু 100 পিচেছ মানে যেতিয়া তলত পৰি গৈছিল তেতিয়া কি হৈছিলে চেটাৰ্ড মানে হৈছে দ্য চাউণ্ড মেড বাই দ্য মাংকিয়ে যেতিয়া এটা চাউণ্ড কৰে সেইটো আমি চেটাৰ্ড বুলি কওঁ আৰু সি যেতিয়া পিচেছ 100 পিচেছত যেতিয়া ডিভাইড হৈ গৈছিলে প্লেটখন মানে ভাঙি থাকিলে একদম টুকুৰ হৈ প্লেটখন ভাঙি গৈছিল আৰু যিহেতু প্লেটখন ঘৰৰ আছিলে গতিকে গ্ৰেণ্ড মাদাৰেতো প্লেটখন ভঙা দেখিলে মনত দুখ পাবই গতিকে মাংকিটো তেতিয়া বা ট'ট'য়ে তেতিয়া কি ভাল পাইছিলে যে গ্ৰেণ্ড মাদাৰক সি দুখ দিব পাৰিছে সেইকাৰণে সি তেনেকৈ ভাবি মনত খুব আনন্দ লভিছিল Obviously, Toto was not the sort of pet we could keep for long. Even grandfather realized that. We were not well-to-do and could not afford the frequent loss of dishes, cloths, curtain and wallpaper. So grandfather found the Tonga diver and sold Toto back to him for only 3 rupees. অৱশেষত কি হ'ল গ্ৰেণ্ডফাদাৰে ৰিয়েলাইজ কৰিলে যে ট'টক মানে কি কৰিব নোৱাৰে সিহঁতৰ ঘৰত ৰখা আচলতে পেট নহয় ট'টো যিহেতু কি আছিল মাংকি আছিল গতিকে মাংকি এটা ঘৰত যিহেতু বন্দী কৰি ৰাখিব নোৱাৰি সেই কথাটো গ্ৰেণ্ডফাদাৰে লাষ্টত ৰিয়েলাইজ কৰিলে We were not well to do and could not afford the frequent loss of dishes, clothes and curtains and wallpaper. অৰ্থাৎ তেতিয়া গ্ৰেণ্ডফাদাৰে ৰিয়েলাইজ কৰিছিলে যে ইমানখিনি লছ মানে ফ্ৰিকুৱেণ্টলি ইমান লছ হৈ আছে ট'টো ইমান দুষ্টামি কৰিছিল বা যিকোনো বস্তু ভাঙিছিল কাপোৰ ফালিছিল পৰ্দা ফালি দিছিল গতিকে ইমানখিনি বস্তু লষ্ট হোৱাৰ বিয়াৰ কৰিব নোৱাৰি ইমানখিনি বস্তু চ' গ্ৰেণ্ডফাদাৰ ফাউণ্ড দ্য টংগা ড্ৰাইভাৰ এণ্ড চ'ল্ড ট'টো বেক টু হিম ফৰ অনলি এ চাম অফ 3 rupees মানে মাত্ৰ 3 টকাতে কি কৰিলে ট'টক আকৌ সেই যিজন টংগা ড্ৰাইভাৰৰ পৰা লৈছিল সেইজনক এদিন লগ পাই ট'টক আকৌ বিক্ৰী কৰি দিছিল আৰু এইখিনিতে আমাৰ ষ্টৰিটো শেষ হৈছে তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট কৰি জনাব পাৰা